আজি নমস্কাৰ আমাৰ মাজত আছে মীন বিশেষজ্ঞ আপোনাৰ বিষয়ে চমুকৈ অলপ ক'ব হয় মোৰ নাম নমস্কাৰ মোৰ নাম ৰবীন দাস হয় মই এই ফাৰ্মখন আমাৰ ৰিজনেল ফিচাৰিজ ট্ৰেইনিং ইনষ্টিটিউটৰ অন্তৰ্গত কৃষি ফাৰ্মত মই তত্ত্বাৱধানত আছোঁ আৰু মই যোৱা 2013 পৰাই আমাৰ ইয়াত IMC বিট কৰাৰ উপৰিও মাগুৰ শিঙি পাবদা টেঙৰা বিট কৰি আছোঁ তাৰ ভিতৰত উন্নতম হৈছে মাগুৰ মাছৰ প্ৰজনন আৰু অকণমান সুকীয়া আমাৰ ইয়াত যিটো পদ্ধতি কৰা হয় অকণমান বেলেগ ধৰণৰ মানে সুকীয়া আমাৰ টেকন'লজিটো অকণমান নিজৰ ইন'ভেটিভভাৱে আমি কৰা হৈছে ইয়াতে কি কৰা হয় সাধাৰণতে মাগুৰ মাছৰ প্ৰজননৰ ক্ষেত্ৰত মতা মাছটো মাৰি পেলাই তাৰ টেষ্টিকটো অৰ্থাৎ শুক্ৰাণুখিনি কালেকশ্যন কৰি স্পাম চলিউশ্যন বনোৱা হয় আৰু মাইকী মাছৰ পেটত প্ৰেছ কৰি কণীবোৰ উলিয়াই আৰ্টিফিচিয়েলি মিক্সিং কৰি ইনকিউবেশ্যন টেংকত দিয়া হয় সাধাৰণতে কিন্তু আমাৰ ইয়াতে যিটো পদ্ধতিত কৰা হয় ইয়াত মতা বা মাইকী মাছটোক আমি মাৰি পেলাব লগা নহয় মতা মাছটো ইয়াতে জাষ্ট চিম্পুল পুখুৰীৰ পৰা বা বজাৰৰ পৰা আমি মতা মাইকী উভয়কৈ আমি আনি মতা মাইকী উভয়কৈ আনি আমি বেজী মাৰি আমি চিমেণ্টেড টেংকত এৰি দিয়া হয় আপুনি দেখিছে এই টেংকত এৰি দিয়া হয় ইয়াতে এৰি দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত যাতে কণী পাৰিম কণী পৰাৰ পিছত আমি মতা মাইকী উভয়কৈ আমি আকৌ পুখুৰীত এৰি দিম বা অহা বছৰৰ কাৰণে আমি তাক প্ৰজননৰ কাৰণে আমি ব্যৱহাৰ কৰিম 24 ঘণ্টা কণী পৰাৰ পিছত কণীৰ পৰা আনাদাৰ 30 আৱাৰ্ছৰ ভিতৰত কণীৰ পৰা পোৱালি ওলাব আৰু পোৱালিবোৰক সেই 3 দিনৰ ভিতৰত সিহঁতে একেটা টেংকতে কোনো ইনকিউবেশ্যন টেংকত দিয়াৰ দৰকাৰ নাই চেম টেংকতে সিহঁতে চুইমিং কৰিবলৈ লয় আৰু তেতিয়াই আমি তাক যিবিলাক আমাৰ ফিডিং ধৰি লওক আমি ফিড কৰিবলৈ আৰম্ভ কৰোঁ ফিড কৰিবলৈ আমি প্ৰথমতে আমি প্লেংটন খুৱাব লগা হয় তাৰপিছত আমি জু প্লেংটন ফাইটোপ্লেংটন তাৰপিছত 15 দিন পিছত আমি আস্তে আস্তে প্লেংটনৰ উপৰিও আমি আৰ্টিফিচিয়েল ফিড সিহঁতক আমি যোগান ধৰা হয় আৰু এইদৰে যদি আমি 25 পৰা 30 দিন আমি খুৱাওঁ তেতিয়া আমি ফাৰ্মাৰৰ মাজত বিক্ৰী কৰিবৰ কাৰণে উপযোগী হৈ পৰে আপোনালোকে দেখিছে আজি আমি বিক্ৰী কৰিবলৈ ওলাইছোঁ আজি 30 দিনীয়া পোৱা কেইদিনীয়া পোৱালিবোৰ 30 দিন যিকোনো মানুহে ডাঙৰ ফিচাৰী কৰিব নোৱাৰিলেও সৰু সৰু নিজৰ চৌপাশে যদি কৰিব বিচাৰে আপোনালোকে ইয়াত আহিলে হ'ল হয় নিশ্চয় আমি যদি কোনোবাই বিচাৰে কাৰোবাৰ যদি তেনেকুৱা কোনো ঠাই নাথাকে বা তেনেকুৱা মাটি নাথাকে ঘৰৰ চোতালত বা ঘৰৰ পিছফালতে চৌবাচ্ছা বনাই চিমেণ্টেড চৌবাচ্ছা বনাই তাত একদম সাধাৰণভাৱে চিম্পুল টেকন'লজিত তেওঁলোকে খেতি কৰি এটলিষ্ট নিজৰ খোৱাৰ লগতে আনকো ভাল মাছ খুৱাব বুলি ইয়াত কি মাছ ৰাখিছে আপোনালোকে ইয়াতে আমাৰ মাগুৰ প্ৰজনন কৰিছিলোঁ এইবোৰ মাগুৰ পোৱালি আছে মাগুৰ পোৱালি হয় গোটেইখিনি আছে এইটো কিহৰ পোৱালি এইটো মাগুৰ আমাৰ যিটো আমাৰ লোকেল মাগুৰ ক্লাৰিয়াছ মাগুৰ বুলি কয় এইটো মাগুৰ এইটো এমহীয়া পোৱালি আজি আমি বিক্ৰী কৰিবলৈ ওলাইছোঁ এইটো 2013 পৰা আমি এইদৰে কৰি আহিছোঁ ইয়াত কি কি পোৱালি পাব আপোনাৰ ইয়াতে মাগুৰৰ লগতে আমাৰ যিখিনি শিঙিও পোৱা যায় পাবদা পোৱা যায় ইয়াতে উৎপাদিত আৰু যিখিনি লোকেল বেছি প্ৰাধান্য দিয়া হয় আপোনাৰ এইবোৰ একে সময় নেকি বয়সৰ একেটা বেটছৰে আমাৰ মাগুৰ এইটো আমাৰ এই মাগুৰ পোৱালি এডভান্টেজ কি এইটো আমাৰ যিটো টেকন'লজি কৰিছোঁ ইয়াতে কোনো আমাৰ পানীৰ চাৰ্কুলেশ্যন নালাগে ইনকিউবেশ্যন টেংকৰ আৰু দ্বিতীয়তে কি আপোনাৰ চাবলৈ গ'লে যিটো গ্ৰ'থ বা ছাৰ্ভাইভেল আমাৰ যিটো এক্সিষ্টিং মেথডত যিবিলাক মাগুৰৰ পোৱালিটো তাৰ গ্ৰ'থত কৰি ইয়াত কৰি যথেষ্ট পৰিমাণে এই পাবটো আপোনালোকৰে হয় এইটো এইবাৰ নিজৰ পোৱালি আমি এইবাৰ আমি ব্ৰিড কৰিছোঁ এইটো এটা বুদা আমাৰ পুখুৰীটো ইতিমধ্যে আমি পাব আমাৰ আৰু এইটো আমাৰ অৰ্নামেণ্টেল ফিছ বুলি কয় এইটো পইকাপ কয় আমাৰ নিজৰে পোৱালি আমি আছে আপুনি চাব পাৰিব আৰু এইটো ক্ৰক'ডাইল ফিছ আমি একুৰিয়াম ফিছ বুলি কয় প্ৰিজাৰ্ভৰ কাৰণে এইটো এঞ্জেল ফিছ হয় আৰু যিখিনি দেখিছে আমাৰ চব ইয়াৰ নিজৰ প্ৰডাক্ট আমি ডেমনষ্ট্ৰেশ্যনৰ কাৰণে আমি ষ্টুডেণ্ট বা এনেকুৱা ফাৰ্মাৰ আহিলে আমি ডেমনষ্ট্ৰেশ্যন কৰি দেখাওঁ এইটো মোৱা মাছ এইটো মোৱা মাছ আমাৰ এইটো ইণ্ডিজিনিয়াছ স্পেচিছ মোৱা মাছ ইয়াতে আমি ব্ৰিড কৰি আমি ইয়াত ৰখা হৈছে আমাৰ পুখুৰীত আছে পুঠি মাছ না মোৱা এইটো মোৱা নহয় এইটো অকণমান এইটো অকণমান এইটো আমাৰ ইণ্ডিজিনিয়াছ স্পেচিছ কিন্তু ইণ্ডেঞ্জাৰ্ড হৈ পৰিছে এইটো জেনেৰেলি মানস এৰিয়াত পোৱা যায় বা সৰু ষ্ট্ৰীমবিলাকত পোৱা যায় এইটো আমাৰ উৎপাদিত এইটো ৰাজবৰাজ বুলি কয় মেজতেল ৰাজবৰাজ আৰু এইটো চাব এইটো আমাৰ এটা ইণ্ডিজিনিয়াছ অৰ্নামেণ্টেল ফিছ থ্ৰু আউট দ্য ইয়াৰ ইণ্ডিয়াৰ মানে ৱৰ্ল্ড ট্ৰেডত যিটো ডিমাণ্ড থাকে অৰ্নামেণ্টেল ৱৰ্ল্ড ট্ৰেডত এইটো আমাৰ নিজে উৎপাদন কৰা আমাৰ এইটো পোৱালি চাল দৰিকণা আৰু এইটো টেঙৰা আমাৰ উৎপাদিত টেঙৰা এইটো আমাৰ লোকেল টেঙৰা ইয়াতে প্ৰডাকশ্যন কৰোঁ ইয়াতে
আমাৰ চাব পাৰিব দেখিছে যে কৈকাপ এই কৈকাপৰ পোৱালি আমাৰ এইটো অৰ্ণামেণ্টেল ফিছ অৰ্ণামেণ্টেল পিছ ইয়াতে আপোনালোকৰ কি হিচাপত কেনেকৈ প্ৰাইচ আমি বিক্ৰী কৰা নাই আমি জাষ্ট ডেমনষ্ট্ৰেশ্যনৰ কাৰণে গোল্ডেন কাৰ্ভ কৈকাপ আছে আৰু এইটো গোল্ডেন কাৰ্ভ ন হয় আকৌ কৈকাপৰ বিভাগবিলাক চাব বহুত আছে আমাৰ ইয়াতে যিবোৰ ফিল্ড ষ্টাডি কৰি সিহঁতৰ কাৰণে উপযোগী আৰু ইয়াত ধুনীয়া দেখোন এইটো গুড়া এইটো পুখুৰীটো 500 মান আছে এইটো মানুহ খায়নে নাখায় নাখায় অৰ্ণামেণ্টেল হেৰিত ৰাখে ফাউণ্টেইনবিলাকত ৰাখে এইটো তেনেকুৱা আমি দেখিছোঁ ইয়াৰ পোৱালি আছেনে এইটোৱে পোৱালি এইকেইটা এইটো ইয়াতে কৰা পোৱালি ইয়াৰ নাম কি এইটো কৈকাপে বুলি কয় বহুত আছে এইটো একুৰিয়ামত ৰাখে আৰু হয় একুৰিয়ামত ইয়াত কি আছে এইটো গল্ডফিছ বুলি কৈছোঁ গল্ডফিছ এইটো একুৰিয়ামৰে আৰু একুৰিয়ামৰ অৰ্ণামেণ্টেল হয় ছাৰ আজি ইয়াত আহি কেনেকুৱা অনুভৱ কৰিছে ভালেই লাগিছে মইতো আগৰবাৰো আহিছোঁ আহিয়ে থাকোঁ আৰু আমাৰ মিষ্টাৰ দাস যিজন ইয়াৰ ইনচাৰ্জ তেওঁৰ লগত এই বিষয়ে কথাও পাতিছোঁ মই নিজে ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ সেইকাৰণে এই বিষয়ে মই ভালকৈ জানো আৰু কিবা নজনাখিনি তেওঁলোকৰ পৰাও সোধোঁ গতিকে মই মাগুৰ মাছৰ ওপৰত অলপমান ইণ্টাৰেষ্ট দিছোঁ সেইকাৰণে এখেতসকলৰ ইয়াত মানে পোৱা যায় যোৱাবাৰো আহিছিলোঁ এইবাৰো আহিছোঁ এতিয়া কিমান লৈ যাব পাৰোঁ চাওঁ সেইয়া কথা আপোনালোকে আমাৰ অসমৰ যিসকল মীন উৎপাদক মীন কৃষক তেওঁলোকক মানে যিসকলে আহিব বিচাৰে আপোনালোকৰ ওচৰত আহিলেই হ'ল নিশ্চয় যদি কোনোবা তেনেকুৱা ধৰণৰ তথ্য পাতি লাগে নিবনুৱা যুৱক যুৱতী নতুবা ফাৰ্মাৰ যদি আমাৰ পৰা কিবা সহায় বিচাৰে বা প্ৰজননৰ ক্ষেত্ৰতে হওক যি আমাৰ পৰা কাৰিকৰী দিশটো জানিব বিচাৰে বা শিকিবলৈ বিচাৰে নিশ্চয় তেওঁলোকে আহিব পাৰে আমি যিমান পাৰোঁ আমাৰ পৰা আমি দিবলৈ চেষ্টা কৰোঁ আপোনালোকে এড্ৰেছটো অলপ কৈ দিয়ক আমাৰ এই এড্ৰেছটো হৈছে এইটো रीजनल बोलने वाले बहुत मिलेंगे डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है गला सबका सूखता है सबका पर डर से डरना नहीं है हिम्मत का घूंट लगाना है डर को निगल जाना है छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है चलता रहे तेरा मेरा मीलों का याराना तू चले करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।